हेलो सानडे আজি পঢ়ি থকা হৈছেনে নে দেওবাৰ বুলি যি সপ্তাহত এদিনো কাম নকৰি সিও যদি দেওবাৰে আৰাম কৰে তেতিয়া নহ'ব ঠিক আছে নে সো আমি হিষ্ট্ৰী পঢ়ি আছো হিষ্ট্ৰী আমি আকৌ আজিৰ পৰা আকৌ কন্টিনিউ কৰিছো ঠিক আছে নে হিষ্ট্ৰী আমাৰ কলৈকে পঢ়া হৈছিলে ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ কলৈকে পঢ়া হৈ আছিলে ইণ্ডিয়ান হিষ্ট্ৰী আমি চাই আছিলো হিষ্ট্ৰী আমাৰ কলৈকে পঢ়া হৈ আছিলে হিষ্ট্ৰী আমি কি পঢ়িছিলো হিষ্ট্ৰী আমি চাই আছিলো আমাৰ বংশখিনি চাই আছিলো হয় না মেডিয়েভেল হিষ্ট্ৰী বংশখিনি চাই আছিলো তাৰ পৰা আমাৰ বাবৰ আহিছিল হয় না বাবৰ আমি ইনভেজনৰ কথাখিনি পঢ়িলো হয় না বাবৰ আহিছিলে বাবৰ ইনভেজনৰ আমি গোটেই কথাখিনি পঢ়া হ'ল আমি বাবৰ ভাই গোটেই কথাখিনি আমি পঢ়া হ'ল না ওকে সো বাবৰ ক'ৰ পৰা আহিছে একচুয়ালি বাবৰ ক'ৰ পৰা আহিছিলে বাবৰ ক'ৰ পৰা আহিছিলে বুলি আমি গম পাওঁ বাবৰ ক'ৰ পৰা আহিছিলে বাবৰ আহিছিলে আমাৰ উজবেকিস্তানৰ পৰা হয়নে বাবৰ ক'ৰ পৰা আহিছিলে আমাৰ উজবেকিস্তানৰ পৰা আহিছিলে উজবেকিস্তানৰ এখন কি আছিলে তোমাৰ এখন চহৰ আছিলে ফাৰগানা কি আছিলে এই আমাৰ ইয়াত হৈ গ'ল পাকিস্তান এফালে হৈ গ'ল ইৰাণ এফালে হৈ গ'ল আমাৰ উজবেকিস্তান হয়নে এই উজবেকিস্তানৰ এই তাস্কেনতে আমাৰ কোন ঢুকাইছিলে সেইটো কমেন্ট কৰি মোক দিয়া ঠিক আছে সো ইয়াৰ পৰা কোনলে ফাৰগানা বুলি এডোখৰ জেগা আছিল ইয়াত এই ফাৰগানাৰ পৰা কোন আহিছিলে বাবৰ আহিছিলে ঠিক আছে নে বাবৰ আহি পেলাই ইয়াত কি হ'ল তোমাৰ গাজীটো হাৰিছিলে তেওঁ হয় না সমৰকাণ্ডটো তেওঁ হাৰিছিলে হয় না তেওঁ তাতো ক'তো আশ্ৰয় নাপাই পেলাই কি কৰিলে লাহে লাহে আমাৰ ভাৰতলৈ তেওঁক আমন্ত্ৰণ জনাইছিলে ভাৰতলৈ তেওঁক আমন্ত্ৰণ জনাই আছিলে কোনে দিল্লীত থকা ইব্ৰাহিম লোদীৰ বিৰুদ্ধে তেওঁ কি আছিলে তেওঁ সুবেদাৰ বা তেওঁ গভৰ্ণৰ কোন আছিলে এইফালে তেওঁ গভৰ্ণৰ পাঞ্জাবৰ ক্ষেত্ৰত থকা এই ইব্ৰাহিম লোদী গভৰ্ণৰ কোন আছিলে ইব্ৰাহিম লোদী গভৰ্ণৰ আছিলে কোন দৌলত খান লোদী আৰু এইফালে কোন আছিলে তেওঁ পৰিয়ালৰ এজন তেওঁ খুৰাক কোন আছিলে এইফালে কোন আলম খান লোদী আৰু এইফালে ৰাণা সাংগা হয়নে এই সকলোৱে মিলি পেলাই কৈছিলে এই ইব্ৰাহিম লোদী এগেইনষ্টত ষড়যন্ত্ৰ কৰি পেলাই কাক মাতি আনিছিলে বাবৰক ভাৰতলৈ মাতি আনিছিল হ'ল বাবৰে আহি পেলাই প্ৰথম যুদ্ধ ক'ত কৰিলে বাবৰে আহি পেলাই কৰিলে 1526 হয়নে 1526 1526 তেওঁ কি যুদ্ধ কৰিলে কোৱা 1526 তেওঁ কি যুদ্ধ কৰিলে বাবৰ আহি পেলাই 1526 বাবৰে কি যুদ্ধ কৰিলে 1526 কি কৰিলে পানিপথৰ মানে প্ৰথম যুদ্ধ কৰিলে হয়নে 1526 পানিপথৰ প্ৰথম যুদ্ধ কৰিলে পানিপথ মানে ফাৰ্ষ্ট বেটল অফ পানিপথ কৰিলে সেকেন্ড কি আছিল 1527 কৰিলে তেওঁ খানুৱা কৰিলে হয়নে খানুৱাত কাৰ লগত তেওঁ ফাইট কৰিলে খানুৱাত তেওঁ কাৰ লগত লাগিলে এফালে আহি গ'ল তোমাৰ ৰাণা সাংগাৰ লগত লাগিলে আৰু কোন আহিলে ৰাণা সাংগা আহিলে মেদিনী ৰায় লগত লাগিলে আৰু কোন আহিলে এফালে আমাৰ আলম খান লোদী দৌলত খান লোদী তেনেকৈ গোটেইখিনি লগত কি হ'লে খানুৱা কৰিলে ঠিক আছে এই খানুৱা যুদ্ধ জিকাৰ পাছতে উপাধি ধাৰণ কৰিলে কি উপাধি ল'লে খানুৱা যুদ্ধ জিকি পেলাই তেওঁ কি উপাধি ল'লে তেওঁ গাজী উপাধি ল'লে ঠিক আছে নে আৰু গাজী উপাধি লোৱাৰ লগে লগে তেওঁ শপত খাইছিলে যে মই যদি বেটল অফ খানুৱা জিকো মই মদ এৰি দিম ঠিক আছে নে তেওঁ মানে মদ্যপান এৰিম বুলি কৈছিলে মদ এৰিম বুলি তেওঁ কৈছিলে ঠিক আছে নে মদ এৰিম বুলি কৈছিলে কোনে কৈছিলে বাবৰে কৈছিলে এইখিনিলৈকে ঠিকে আছে 1526 লৈকে ঠিকে আছে নহয় 1527 ওকে 1528 কি হ'ল 1528 কি হ'ল 1528 তাৰপৰা কি আছিলে চান্দেৰী কাৰ লগত লাগিলে মেদিনী ৰায়ৰ লগত অকলে লাগিলে সেইখন জিকিলে হয় না 1529 কি কৰিলে 1529 কি কৰিলে তেওঁ কি কৰিলে ঘাগৰা লাগিলে ঘাগৰাত তেওঁ কাৰ হৰুৱালে ঘাগৰাত তেওঁ কাৰ লগত লাগিলে ইয়াত থকা মহম্মদ লোদীৰ লগত লাগিলে হয় না মহম্মদ লোদীৰ লগত লাগি পেলাই মহম্মদ লোদী হৰুৱালে হৈ গ'ল আৰু 1530 বাবৰ ডাইড বাবৰ ক'ত ঢুকালে 1530 ঢুকালে হয় না 24 ডিচেম্বৰ বাবৰ ঢুকালে ঠিক আছে না জন্ম কেতিয়া আছিলে 14 ফেব্ৰুৱাৰী 1483 বাবৰৰ জন্ম আছিলে আৰু তাৰপিছতে বাবৰ ঢুকালে ঠিক আছে না বাবৰৰ পাছতে এতিয়া কোন আহিব বাবৰৰ পাছতে কোনে আৰু বাবৰৰ আমাৰ কি কাম চাইছিলো আমি বাবৰে কি কাম কৰিলে বুলি কৈছিলো আৰু বাবৰ জিকাৰ কাৰণখিনি কি আছিলে
ক'ব পাৰিবনে মানে বাবৰে কৈছিলে এই যুদ্ধত কি ইউজ কৰিছিলে তেওঁ গান পাউডাৰ ইউজ কৰিছিলে হয়নে গান পাউডাৰ ইউজ কৰিছিলে আৰু গান পাউডাৰ ইউজ কৰাৰ লগতে তেওঁ দুজন তুৰ্কিছ গানাৰ আছিলে তুৰ্কিছ গানাৰ মানে যি অস্ত্ৰ চলোৱাত ভাল ঠিক আছে নে তুৰ্কিছ গানাৰ দুজন আছিলে তেওঁ তুৰ্কিছ গানাৰ কি আছিলে গানাৰ মানে যি গান চলাই হয়নে উস্তাদ আলী আৰু কোন আছিলে আৰু কি আছিলে মুস্তাফা খান আমাৰ ইয়াতো আছে এটা মুস্তাফা খান ঠিক আছে নে এই উস্তাদ আলী আৰু মুস্তাফা খান বুলি কি আছিলে দুজন তেওঁ গানাৰ আছিলে বাবৰ জিকাৰ কাৰণটো কি আছিলে গম পোৱা নে ডিউ টু হিজ কি ইউটিলাইজেশ্যন অফ কেভেলৰি এণ্ড আৰ্টিলাৰী খুব ভাল আছিলে হয়নে সেইকাৰণে বাবৰে ইমানখিনি যুদ্ধত কি কৰিলে জিকিবলৈ সক্ষম হৈছিলে হৈ গ'ল আৰু বাবৰৰ এতিয়া কামখিনি কি আছিলে বাবৰে কি কাম কৰিছিলে বাবৰ কিমান আছিলে 1533 বাবৰ ডাইড হয় নাই 1533 বাবৰ কি হ'ল ডাইড হ'ল কি কাম কৰিছিলে এখন কিতাপ লিখিছিলে তেওঁ এখন আত্মজীৱনী লিখিছিলে অটোবায়োগ্ৰাফি বুলি কয় অটোবায়োগ্ৰাফি এখন তেওঁ লিখিছিলে নাম কি আছিলে তুজুকি বাবৰি কি আছিলে তুজুকি বাবৰি বুলি এখন কি যে অটোবায়োগ্ৰাফি লিখিছিলে এখন কি ভাষাত আছিলে এখন তুৰ্কী ভাষাত আছিলে তুৰ্কী ভাষাত কি আছিলে এখন তুজুকি বাবৰি নামতে বাবৰি নহয় দেই তুজুকি বাবৰি ঠিক আছে নে তুজুকি বাবৰি এই তুজুকি বাবৰিখনত তেওঁ উল্লেখ কৰিছিলে সেই সময়ত এই তুজুকি বাবৰিখনত তেওঁ উল্লেখ কৰিছিলে যে সেই সময়ত কি আছিলে মানে ভাৰতৰ কথা লিখিছিলে ভাৰত হেনো সেই সময়ত দুখন কি আছিলে দুখন হিন্দু ষ্টেট আছিলে তাৰমানে ভাৰতখনক তেওঁ এই ধৰণে ভাগ কৰিছিলে যে দুখন হিন্দু ষ্টেট আছিলে বা কাণ্ট্ৰি আছিলে বুলি ক'ব পাৰা বা ষ্টেট ক'ব পাৰা আৰু পাঁচখন কি আছিলে মুছলিম কাণ্ট্ৰি বা মানে ভাৰতৰ ভিতৰতে দেই কাণ্ট্ৰি হ'বই নোৱাৰিব সেইকাৰণে আমি ষ্টেট বুলি ক'ম চ' পাঁচখন কি আছিলে মুছলিম ষ্টেট আছিলে বুলি কৈছিলে দুখনৰ ভিতৰত এখন তেওঁ কি আছিলে মালৱাৰ কৈছিলে আমাৰ ৰাণা সাংগাৰ কথা কৈছিলে এখন তেওঁ ৰাণা সাংগাৰ কথা কৈছিলে আৰু এখন কৈছিলে কেডিয়াৰ মানে কৃষ্ণদেৱৰায়ৰ বিজয়নগৰৰ কথা কৈছিলে বিজয়নগৰ কেডিয়াৰ আৰু বিজয়নগৰ এই দুখনে হেনো কি আছিলে তেওঁৰ মতে হিন্দু কি আছিলে ষ্টেট আছিলে ক'ত ভাৰতৰ ভিতৰত আৰু পাঁচখন কি আছিলে মুছলিম আছিলে তাৰ ভিতৰত কি আছিলে দিল্লী আছিলে গুজৰাট আছিলে মালৱা আছিলে তাৰপৰা কি আছিলে তোমাৰ বেংগল আছিলে আৰু তোমাৰ কি আছিলে বাহমনি আছিলে এই পাঁচখন তেওঁৰ মতে কি আছিলে মুছলিম ষ্টেট আছিলে কাৰ মতে আছিলে তোমাৰ অটোবায়োগ্ৰাফিখন বাবৰৰ অটোবায়োগ্ৰাফিখনৰ মতে আছিলে ঠিক আছে না ওকে চ' এইকেইটা তেওঁৰ কথা ক'ত উল্লেখ হৈছিলে তুজুকি বাবৰি নামত যিখন অটোবায়োগ্ৰাফি সেইখনত উল্লেখ কৰিছিলে হ'ল নে ওকে নেক্সট আহিলে এই অটোবায়োগ্ৰাফিখনক কি কৰা হ'ল পাৰ্চী ভাষাত লিখা হ'ল লিখিছিলে কোনে গম পোৱা নে বেৰাম খান বুলি এজন আমি পামগে আকবৰৰ সময়ত এজন বেৰাম খান বুলি পামগে এই আকবৰৰ সময়ত থকা বেৰাম খান যি ৰাজসভাত বেৰাম খান বুলি আছিলে তেওঁ আকৌ এই বাবৰৰ সময়তো আছিল ঠিক আছে নে চ' বাবৰৰ সময়ত তেওঁ এই বেৰাম খানৰ পুতেক আব্দুৰ ৰহিম খানে খানা ঠিক আছে নে আব্দুৰ ৰহিম খানে খানা এই আব্দুৰ ৰহিম খানে খানা আকৌ এই তুজুকি বাবৰিখনক লিখিলে কি ভাষাত পাৰ্চী ভাষাত লিখিলে আৰু কি বুলি লিখিলে বাবৰ নামা বুলি নাম দিলে ঠিক আছে নে কি নাম দিলে বাবৰ নাম আকৌ এখন ইংলিছত লিখিলে কি বুলি ইংলিছলৈ কোনে কনভাৰ্ট কৰিলে এখন ট্ৰান্সলেট কৰিলে কোনে মেডাম বেবৰেজ হয় না এই মেডাম বেবৰিজে কি কৰিলে এখন কনভাৰ্ট কৰিলে ঠিক আছে নে ক'লে এই ইংলিছলৈ কনভাৰ্ট কৰিলে এইখন কাৰ আছিলে কথা এইখিনি কাৰ কথা আছিলে বাবৰৰ বিষয়ে হয় না বাবৰৰ বিষয়ে কথা আছিলে চ' বাবৰৰ এখন আত্মজীৱনী আছিলে বাবৰে যিখন নিজে লিখা লিখি হ'ব আত্মজীৱনী হ'ব ঠিক আছে নে ওকে আৰু তাৰ বাহিৰে বাবৰে কি কৰিলে মোক কোৱাচোন বাবৰে কি কৰিলে কোৱা তেনেকুৱা কমেণ্ট নকৰিবা ভাইটি দেই নিজতকৈ ডাঙৰ মানুহক পঢ়োৱাৰ এক্সপিৰিয়েঞ্চো আছে বুজিছা পঢ়া আৰু পঢ়োৱাটো ইমান সৰু কথা নহয় কোনোবা দিনা কৈছো নে মই কমেণ্ট পঢ়োঁতে নাম কেইটা ল'ৰা ছোৱালী এতিয়া অনলাইন পঢ়ি আছে কেইটা ভিডিঅ' চাই আছে কৈছো নে এইবোৰ ইচ্ছাই নাই বুজিছা এইবোৰ কোৱা নিয়মে নাই এইবোৰ নকওঁ মানে কি পঢ়িবলৈ আহিছোঁ আৰু পঢ়াবলৈ আহিছোঁ বছ পঢ়াম কাম খতম 1400 ল'ৰা ছোৱালী এতিয়া লাইভ চাই আছে গম পোৱা দেওবাৰ যদিও
আৰু তোমাৰ এইবোৰ কথা আমি ইয়াত শুনি থাকিম নি এইবোৰ কথা নাভাবি পাই ঠিক আছে চ' বাবৰৰ কি আছিলে দুজন কি আছিলে তেওঁ উস্তাদ আছিলে মানে দুজন তেওঁ গানাৰ আছিলে তুৰ্কী পান আছিলে এজন নাম আছিলে কি উস্তাদ আলী আছিলে আৰু এজনৰ নাম কি আছিলে মুস্তাফা খান বুলি এজন আছিলে বাবৰৰ বিষয়ে আৰু কিবা জানিব লাগে বাবৰে কি নিৰ্মাণ কৰিছিলে বাবৰ কেতিয়া মৰিছিলে 24 ডিচেম্বৰত মৰিছিলে কিমানত 1530 24 ডিচেম্বৰত মৰিছিলে বাবৰে কি কৰিছিলে দিল্লীত আৰামবাগ বুলি বাগিচা বনাইছিলে ঠিক আছে নে বাবৰ একেবাৰে শেষ কৰি লওঁ তাৰপৰা সোমাম ঠিক আছে নে চ' বাবৰৰ বিষয়ে চাই আছো আৰু অকণ চাই লওঁ বাবৰে কি আছিলে আৰামবাগ দিল্লীত কি বনাইছিলে আৰামবাগ বনাইছিলে দিল্লীত কি বনাইছিলে আৰামবাগ বুলি এখন বাগিচা আছিলে ঠিক আছে নে আৰামবাগ কি আছিলে বাগিচা আছিলে ঠিক আছে নে তেওঁ দিল্লীত কি বনাইছিলে এখন আৰামবাগ তেওঁ ফ্ৰী টাইমটো এই আৰামবাগ বাগিচাখনতে গৈ পেলাই কৈছিলে পাৰ কৰিছিলে ঠিক আছে নে আৰামবাগ বাগিচাতে তেওঁ পাৰ কৰিছিলে আৰু কি আছিলে মছজিদ বনাইছিলে মছজিদ তেওঁ এজন গভৰ্ণৰ আছিলে ঠিক আছে তেওঁ গভৰ্ণৰজন নাম হৈছিলে মীৰ বাকি আৰু এই মীৰ বাকিয়ে তেওঁ স্মৃতিত এটা কি আছিলে মছজিদ বনাইছিলে যিটো কোৱা হয় আমাৰ বাবৰি মছজিদ যিটো আছিলে ক'ত অযোধ্যা হয়নে বাবৰি মছজিদ আছে ঠিক আছে না এইটো কোনে নিৰ্মাণ কৰিছিলে মীৰ বাকিয়ে নিৰ্মাণ কৰাইছিলে ঠিক আছে না বাবৰৰ হেৰিয়াত এতিয়া বাবৰৰ এতিয়া মাকবাৰা ক'ত আছে মাকবাৰা মানে মৰিখালি ঠিক আছে না এই মাকবাৰা ক'ত আছে স্পেলিং হৈছে নাই চাই ল'বা দেই মাকবাৰা ক'ত আছে আমাৰ এতিয়া আমি যেতিয়া কিতাপ পঢ়োঁ বাবৰৰ বিষয়ে যেতিয়া আমি কিতাপ পঢ়িবলৈ পাওঁ তেতিয়া আমি পাওঁ যে বাবৰৰ মাকবাৰা আমাক দুজেগাত দেখুৱায় দিল্লীত দেখুৱায় তাৰপৰা কাবুলত দেখুৱায় ঠিক আছে নে দিল্লীত তুমি এবাৰ বুলি কাবুল বুলি ভাবা তুমি ভাবা যে একেটা মানুহৰ মৰিখালি দিল্লীতো আছে কাবুলতো আছে কি কথা চোৱা বাবৰৰ মাকবাৰা আছিলে দিল্লী আৰামবাগত কৈছিলে দিল্লী আৰামবাগত তেওঁ কি আছিলে মকবৰা আছিলে ঠিক আছে এই যে চাবা দেই তাৰ পৰা বাবৰৰ পাছত কোন আহিব আকবৰ আহিব হয়নে বাবৰ হুমায়ুৰ পাছত আকবৰ আহিব ঠিক আছে এই আকবৰৰ কি হয় পঢ়া শুনা নাছিলে মানুহটো ঠিক আছে নে আকবৰ কি আছিলে পঢ়া শুনা বৰ নাছিলে হ'ল এই আকবৰৰ ৰাজসভাত থকা বৈৰাম খানৰ পুতেক আব্দুৰ ৰহিম যে খানা যে আছিলে আমি পাইছিলো নে আব্দুৰ ৰহিম খানা এই আব্দুৰ ৰহিম খানাক ট্ৰেন্সলেশ্যন ডিপাৰ্টমেণ্টটো চাব দিছিলে তুমি তুমি কৰিবা যে আমাৰ যিবোৰ কিতাপ হ'ব আমাৰ ৰাজ্যৰ বা আমাৰ ৰাজত্বৰ আমাৰ ককা দেউতাহঁতৰ যিবোৰ কিতাপ আছে তুমি সেই কিতাপবোৰ ট্ৰান্সলেশ্যনৰ কামবোৰ কৰিবা সেই দায়িত্ব কাক দিছিলে আব্দুৰ ৰহিম খানাক দিছিলে ঠিক আছে নে চ' আব্দুৰ ৰহিম খানাই তেওঁ কিতাপবোৰ পঢ়ে আৰু আকবৰে শুনি থাকে ঠিক আছে আকবৰে শুনি থাকে এতিয়া কথা হ'ল এই আব্দুৰ ৰহিম খানাই এবাৰ ক'লে যে এই তুজুকি বাবৰি আমাৰ ককাই লিখা যিখন কিতাপ সেইখনে পঢ়ি শুনাই দিয়াচোন এতিয়া পঢ়ি শুনাই আছে এতিয়া পঢ়ি থাকোঁতে পালে যে এই মহাৰাজ বৰ ডাঙৰ কথা বোলে কি হ'ল ককা বোলে ইচ্ছা আছিলে বোলে মোৰ মৰিশালি বা মই যেতিয়া মৰিম মোক ক'ত দফন কৰিব লাগে মোক ক'ত কবৰ দিব লাগে মোক কাবুলত দিব লাগে বুলি ক'লে বৰ ডাঙৰ কথা হ'ল নহয় এতিয়া দাদা যেতিয়া বোলে মৰি গ'ল কেতিয়াবাই ককা আমাৰ কেতিয়াবাই ঢুকালে বোলে ক'ত আছে এতিয়া বোলে দিল্লীতহে আছে দিল্লী ক'ত বোলে আৰামবাগত খান পতাপত গৈ দিল্লীৰ পৰা খান্দিছেগে গ'ল দেখোন খতম কি কোৱা যায় চিন হিচাপে কিবা এটা লৈ পেলাই কাবুললৈ আকৌ ট্ৰান্সফাৰ কৰা হ'ল কি তেওঁ মাকবৰা ঠিক আছে নে চ' আব্দুৰ ৰহিম খানাই কিখন পঢ়ি থাকোঁতে তুজুকি বাবৰিখন পঢ়ি থাকোঁতে পালে যে ককাকৰ ইচ্ছা আছিলে তেওঁ যেতিয়া ঢুকাব তেওঁ মৰিশালি ক'ত হ'ব লাগে কাবুলত হ'ব লাগে আৰু সেইকাৰণে দিল্লী আৰামবাগত থকা মৰিশালিৰ পৰা খান্দি পেলাই কিবা এটা চিন স্বৰূপে লৈ গৈ পেলাই ক'ত আকৌ গৈ কবৰ দিলেগে কাবুলত গৈ কবৰ দিলেগে ঠিক আছে নে চ' আৰামবাগৰ পৰা ক'ত দিলে কাবুলত দিলে তাৰমানে দুটা জেগাত কবৰ হোৱা নাই ঠিক আছে মানে দুটা জেগাতে কবৰ হৈছে খালি এইটো হোৱা নাই যে একেটা মানুহ মানে দুপিচ হোৱা নাই ঠিক আছে এই একেটা মানুহ দুপিচ হোৱা নাই ঠিক আছে মাকবৰা ক'লে গ'লগে কাবুললৈ গ'লেগে চ' গম পাইছো এতিয়া আমি গোটেইটো লিংক হৈ আছে নে ভিজিবিলিটি চোৱাচোন ঠিক আছে অ'কে একো প্ৰব্লেম নাই অ'কে একো প্ৰব্লেম নাই চ' কি হ'ব এতিয়া মাকবৰা ক'ত গ'ল দিল্লীৰ পৰা কাবুললৈ গ'ল হৈ গ'ল অ'কে আমি কি চাই আছিলো আফগানসকলৰ কথা চাই আছিলো হয়নে এতিয়া কৈছিলে হুমায়ুন আহিব এতিয়া কোন আহিব আমাৰ হুমায়ুন আহিব বাবৰ খতম বাবৰ জাৰ্ণি 1530 বাবৰৰ জাৰ্ণি খতম বাবৰৰ পাছত আহিব কোন আমাৰ হুমায়ুন ভাই এই হুমায়ুন ভাই অহাৰ আগতে বাবৰৰ ল'ৰা ছোৱালীকেইটা আমি চাই লওঁ হয় নাই বাবৰৰ ল'ৰা ছোৱালীকেইটা গম পোৱা নাই ছোৱালী এজনী ল'ৰা চাৰিটা ঠিক আছে নে এই ল'ৰাকেইটা হ'ল যে এটা হ'ল আসকাৰী ঠিক আছে নে সিটো হ'ল হুমায়ুন
হুমায়ু, আসকাৰী হুমায়ু, তাৰপৰা আৰু কি আছিলে কামৰান, আসকাৰী হুমায়ু কামৰান, আৰু কি আছিলে হিন্দাল, আৰু এটা আছিলে কোন হিন্দাল। ওকে, এইকেইটা হ'ল বাবৰৰ পুতেক, এইকেইটা হ'ল কি বাবৰৰ পুতেক, বাবৰৰ পুতেক এইকেইটা। আৰু জীয়েক এজনী আছে মানে হুমায়ুৰ ভনীয়েক এজনী আছে, তাইৰ নাম কি হ'ব গুলবদন বেগম। কি হ'ব তাইৰ নামটো কি হ'ব গুলবদন বেগম, গুলবদন বেগম, ঠিক আছে নে? এইজনী কোন হ'ব হুমায়ুৰ ভনীয়েক হ'ব, ঠিক আছে। এই বাবৰে নমিনেট কৰি থৈ গৈছিলে কাৰ নামটো হুমায়ুক ৰজা হিচাপে নমিনেট কৰি গৈছিলে, ঠিক আছে নে? বাবৰৰ মৃত্যু হোৱাৰ 4 দিনৰ পাছতে আফটাৰ 4 days কোন ৰজা হ'ল হুমায়ুৰ ৰজা হ'ল, কোন ৰজা হ'ল হুমায়ুৰ ৰজা হ'ল। বাবৰৰ মৃত্যুৰ 4 দিনৰ পাছতে কোন ৰজা হ'ল হুমায়ুৰ ৰজা হ'ল, ঠিক আছে নে? হুমায়ু কি হ'ল ৰজা হ'ল, ঠিক আছে। হুমায়ু এতিয়া ৰজা হৈ পেলাই হুমায়ুৰ কি হ'ল হুমায়ুৱে আগতে দেউতাকৰ লগত যুদ্ধবিলাক চাবলৈ যায়, ঠিক আছে নে? হুমায়ুৰ জীৱনত একেবাৰে সৰুতে ৰজা হৈছেতো আৰু হুমায়ু, ঠিক আছে। চ' হুমায়ু যেতিয়া ৰজা হৈছিলে তেওঁ জীৱনৰ প্ৰথম যুদ্ধ কি আছিলে গম পোৱা নাই, কিন্তু তেওঁ যুদ্ধ কৰা নাই, সেই যুদ্ধখন চাইছিলে পানীপথৰ প্ৰথম যুদ্ধ। বাপেকে যুদ্ধ কৰিছিলে আৰু ইয়াক লগত লৈ যায় যুদ্ধবোৰ শিকাবৰ কাৰণে। পানীপথৰ ফাৰ্ষ্ট বেটেলখন তেওঁৰ জীৱনৰ প্ৰথম যুদ্ধ আছিলে কাৰ এই হুমায়ুৰ জীৱনত, ঠিক আছে নে? এই হুমায়ুৰ অৰ্থটো কি জানা? হুমায়ুৰ শব্দৰ অৰ্থ হ'ল তেওঁ ভাগ্যশালী, তেওঁ বহুত ভাগ্যৱান বুলি কয়, কিন্তু তেওঁৰ ভাগ্য একদম বেয়া। তেওঁ লাইব্ৰেৰী কিতাপ পঢ়োতে কৰি পেলাই মৰি থাকিলে গ'ল হুমায়ু, ঠিক আছে। তেওঁ যুদ্ধ কৰোঁতে গ'ল। এই বাবৰৰ লাইফটো চোৱাচোন, বাবৰনো কেতিয়া স্থিতি ল'লে? বাবৰে নিজে কৈছিলে যে এজন ৰজা হ'বলৈ হ'লে তেওঁ আলস্য জীৱনৰ পৰা আৰু ৰং উৎসৱৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে, ঠিক আছে নে? চ' বাবৰটো একো নাইকিয়াকে গুচি গ'ল ন। বাবৰ আহিলে কেনেকে তোমাৰ ইমান মানে অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত ইমানখিনি কৰিলে, যুদ্ধই জিকি থাকিলে, মানে অকল যুদ্ধই কৰি থাকিব লগা হ'ল নে? একেবাৰে যুদ্ধ কৰি থাকিব লগা হ'ল, তাৰপৰা মৃত্যু হ'ল। তাৰপৰা কোন আহিলে হুমায়ু আহিলে। অ'কে, হুমায়ু আহিব এতিয়া। হুমায়ু কেতিয়া আহিব 1530 কি হ'ব হুমায়ু আহিব, 1530 হুমায়ু আহিব, ঠিক আছে নে? 1530 বাবৰ মৃত্যু হ'ব, তাৰপিছত কোন আহিব হুমায়ু আহিব। অ'কে, হুমায়ু ঠিক আছে নহয়? ক'ত ৰখি গৈছে? ৰখিটো নাই যে। অ'কে, হুমায়ুন এতিয়া কোনে পাবা হুমায়ু আহিব, ঠিক আছে নে? এই হুমায়ু অহাৰ আগত মই এটা সৰু কনচেপ্ট এটা আকৌ এবাৰ কৈ লৈছোঁ, ঠিক আছে নে? কি বংশ আমি চাইছিলোঁ? আমি চিৰিয়েলি কি বংশ চাইছিলোঁ? আমি বংশ চাই তোমাৰ শ্লেভ বংশটো বহুত আগতে হৈ গ'ল। এতিয়া কি আছিলে আমাৰ ডালিম খেতি কৰি, ঠিক আছে, শ্লেভ বংশ হয় নাই? শ্লেভ আছিলে, তাৰপৰা কৈছিলে একদম শেষত লদি আছিলে, ঠিক আছে। শ্লেভ ডাইনাষ্টি চালোঁ আমি হয়নে? শ্লেভ পাছত কি আছিলে আমাৰ খিলজী আছিলে, ডালিম খেতি কৰি তোমাক তুগলক আছিলে, ডালিম খেতি কৰি তোমাক চাৰিয়া ডাইনাষ্টি আছিলে, তাৰপৰা কি লদি বংশ আছিলে, হয় নে? লদি বংশ আছিলে। এই লদি আফগান হয় নাই বাৰু? এই লদি অকল আফগান আছিলে, আৰু ওচৰত কি আছিলে চিয়াম আছিলে, হয় নাই? চ' এইখিনি কি আছিলে আমাৰ আফগান আছিলে, ঠিক আছে, আফগান আছিলে। আৰু এই আফগানৰ ৰজা কোন আছিলে? দিল্লীত ইব্ৰাহিম লোডি আছিলে। দিল্লীত কি আছিলে? ইব্ৰাহিম লোডি আছিলে। ইব্ৰাহিম লোডি ক'ত আছিলে? দিল্লীত আছিলে, ঠিক আছে নে? ইব্ৰাহিম লোডি আছিলে। অ'কে, চ' ছেকেণ্ড এটা বংশ প্ৰতিষ্ঠা হ'ব, আমি পামগে 1540 চুৰ ডাইনাষ্টি বুলি এটা পামগে, ঠিক আছে নে? চুৰ ডাইনাষ্টি বুলি এটা আমি পামগে। সেই বিষয়ে মই এতিয়া কৈ থৈছোঁ অকণমান দেই, কাৰণ কি হ'ব আমি ইয়াক ছেকেণ্ড আফগান বুলি কোৱা হ'ব, ছেকেণ্ড আফগান বুলি কোৱা হ'ব, বুজিছে নে? ফাৰ্ষ্ট আফগান হৈছিলে লোডি আছিলে, আৰু আমি পাছত 1540 পামগে চুৰ ডাইনাষ্টিৰ বিষয়ে পামগে, ঠিক আছে নে? অ'কে, চ' এতিয়া সিকুৱেন্সটো কি আছিলে আমাৰ? আকবৰ আছিলে, বাবৰ আছিলে, বাবৰ গ'ল, তাৰপৰা হুমায়ু আহিলে। হুমায়ু কেতিয়া আহিব? 1530 হুমায়ু আহিব, ঠিক আছে নে? 1530 হুমায়ু আহিব। হুমায়ুৰ প্ৰথম যুদ্ধখন জীৱনৰ কোন হৈছিলে? পানীপথৰ প্ৰথম যুদ্ধখন তেওঁ দেখিছিলে, হয় নে? পানীপথৰ প্ৰথম যুদ্ধখন তেওঁ বাপেকৰ সৈতে দেখিছিলে, কাৰণ বাপেকে যুদ্ধ কৰিছিলে, ঠিক আছে নে? অ'কে, চ' ক'ৰ ৰজা থাকিব এতিয়া হুমায়ু? হুমায়ু এতিয়া ক'ৰ ৰজা হ'ব? তেওঁ দিল্লীৰ ৰজা হ'ব, হয় নে? ক'ৰ ৰজা হ'ব? তেওঁ দিল্লীৰ ৰজা হ'ব। কোন হ'ব? হুমায়ু কি হ'ব? দিল্লীৰ ৰজা হ'ব, ঠিক আছে নে? হুমায়ু কি হ'ব? দিল্লীৰ ৰজা হ'ব, ঠিক আছে। চ' হুমায়ু যেতিয়া দিল্লীৰ ৰজা অৱস্থাত আছিলে, তেতিয়া কি আছিলে গম পোৱা নে? এই অংশত, গুজৰাটৰ এই অংশত এজন বাহাদুৰ বুলি এজনে মানে শাসন কৰিছিলে, বাহাদুৰ বুলি এজনে শাসন কৰিছিলে। কালাৰ ব্লেক, আৰে কোনে কৈছিলে? বাহাদুৰ বুলি এজন আছিলে, বাহাদুৰ। ভালকে মন দিছা দেই, একদম ভালকে মন দিবা। বাহাদুৰ বুলি এজন ৰজা, ঠিক আছে নে? আৰু এইফালে সেই সময়ত কৈছিলে এইফালে আফগান আছিলে, ঠিক আছে নে? আফগান আছিলে, ঠিক আছে। এই আফগান ক'ৰ পৰা আহিলে মই কম, মই অলপ পাছতে কম, ঠিক আছে নে? এই জেগাডোখৰত কোন আহিব? এই জেগাত আহিব আমাৰ বাহাদুৰ, ঠিক আছে নে? বাহাদুৰ আহিব। আৰু ইয়াত কোনে শাসন কৰিছিল? ইয়াত আমাৰ কোনে? হুমায়ুৱে শাসন কৰিছিল, ঠিক আছে। অ'কে, এই হুমায়ুৱে শাসন কৰি থকা অৱস্থাত
এই অঞ্চলত মেৱাৰৰ এই অঞ্চলত এই এগৰাকী ৰাণী আছিলে সেই ৰাণীগৰাকীৰ নাম আছিলে কৰ্ণাৱতী ৰাণী কৰ্ণাৱতী ঠিক আছে নে ৰাণী কোন আছিলে কৰ্ণাৱতী ৰাণী আছিলে কৰ্ণাৱতী বা কৰ্মাৱতী বুলি ক'ব পাৰিছে নে কৰ্ণাৱতী বুলি এজন ৰাণী আছিল ঠিক আছে আৰু এই ৰাণীয়ে কি কৰিলে হুমায়ুনলৈ এখন চিঠি দিলে আৰু এডাল ৰাখি পঠিয়ালে ঠিক আছে নে হুমায়ুনলৈ এডাল চিঠি মানে এখন চিঠি আৰু এডাল ৰাখি পঠিয়ালে এতিয়া হুমায়ুনে বুজি পোৱা নাই কি ৰাখি এডাল কি বস্তু তেওঁ সেনাপতি কৈছে যে কি বস্তু এডাল তেতিয়া সেনাপতি কৈছে যে আপোনালৈ ৰাখি পঠিয়াইছে বোলে ৰাখি কি বস্তু বোলে ভনীয়েকে পিন্ধায় ঠিক আছে বা বায়েকে পিন্ধায় ঠিক আছে চ' আপুনি এতিয়া তেওঁক ৰক্ষা কৰিব লাগিব এইজনীয়ে এই ৰাণীয়ে লিখিছে যে মোক বাহাদুৰ শ্বাহ জাফৰে সদায় অত্যাচাৰ কৰে আপুনি মোক সহায় নকৰিলে কোনো নাই ডাঙৰ কথা হ'ল ৰাখি পিন্ধাই মোক এতিয়া চেলেঞ্জ কৰি দিলে মানে মইতো সহায় কৰিবই লাগিব এতিয়া ব'লা সেনাপতি যাওঁ ব'লা ইফালে সেনাপতিক লৈ পেলাই কৰিলে আহিলে আক্ৰমণ কৰিবলৈ কাক বাহাদুৰ আক্ৰমণ কৰিবলৈ আহিলে সেই সময়তে আকৌ মেৱাৰৰ এইখিনিতে এজন ৰজা পাই গ'ল ৰাস্তাত মেয়ৰ ৰজাজনে পাই গ'ল ৰাস্তা ক'লে এইজন নাম আছিলে কি ৰুদ্ৰ প্ৰতাপ ঠিক আছে বা প্ৰতাপ ৰুদ্ৰ ঠিক আছে এই প্ৰতাপ ৰুদ্ৰ পাই গ'ল এই প্ৰতাপ ৰুদ্ৰই ক'লে বোলে আপুনি বোলে ক'ত যায় বোলে মই বাহাদুৰ লগত বোলে কাজিয়া কৰিব যাওঁ সেই বাহাদুৰ বোলে ফ্ৰেণ্ড হয় বাহাদুৰ মোৰ বোলে ফ্ৰেণ্ড হয় বাহাদুৰ ফ্ৰেণ্ড যি হ'লেও মোক কাৰণ ভণ্টিয়ে বা বাইদেৱে কৈছে মোক ৰাখি পিন্ধাইছে মই তেওঁক এতিয়া বচাবই লাগিব কোনো কথাই নাই মই যাবই লাগিব ঠিক আছে তেতিয়া ই ক'লে হৈ যাব বোলে তেতিয়াহ'লে আপুনি এবাৰ বোলে মোৰ লগতো লাগি লওক একচাত ঠিক আছে বোলে লাগি ল'ম চ' কি কৰিলে হুমায়ুনে কি কৰিলে ইয়াত এই জেগাটো কি কালিঞ্জ বুলি জেগাডোখৰ আছে সেই কালিঞ্জত কাৰ লগত লাগিলে প্ৰতাপ ৰুদ্ৰৰ লগত লাগিলে কি 1531ত লাগিলে ঠিক আছে 1531 কাৰ লগত লাগিলে প্ৰতাপ ৰুদ্ৰৰ লগত লাগিলে 1531 এইখন তেওঁৰ জীৱনৰ নিজে খেলা মানে নিজে কৰা যুদ্ধ 1531ত তেওঁ নিজে কৰা যুদ্ধ কি বেটেল অফ কালিঞ্জৰ বা কালিঞ্জৰ অভিযান বুলি আমি ক'ব পাৰোঁ ঠিক আছে কালিঞ্জৰ অভিযান ঠিক আছে নে কালিঞ্জৰ অভিযান বুলি আমি ক'ব পাৰোঁ এই কালিঞ্জৰ অভিযানত তেওঁ এই প্ৰতাপ ৰুদ্ৰ হৰুৱাই পেলাই কালত লাগিলে বাহাদুৰক 6 বছৰ ধৰি বাহাদুৰক আক্ৰমণ কৰিলে 6টা বছৰ বাহাদুৰ চাহৰ গোটেই এম্পায়াৰ আক্ৰমণ কৰি পেলাই ধ্বংস কৰিলে কোনে হুমায়ুনে ধ্বংস কৰিলে ঠিক আছে নে চ' 1530 পানিপথৰ প্ৰথম যুদ্ধ হ'ল তেওঁৰ জীৱনৰ যুদ্ধ মানে তেওঁ চাবলৈ পাইছিলে আৰু নিজে কৰা যুদ্ধ কৰিছিলে কালিঞ্জৰ অভিযানখন আছিলে ঠিক আছে নে 1531ত আছিলে হুমায়ুৰ বিষয়ে আৰু কম এতিয়া এইখিনিলৈকে বুজি পাইছা নাই হুমায়ুৰ বিষয়ে এইখিনিলৈকে হুমায়ুৰ বিষয়ে কিবা টান পাইছা নেকি কোৱা কিবা টান পাইছা নাই পোৱা ঠিক আছে অ'কে তাৰপৰা চাবা মই যে এইখিনি যে ক'লো মই আকৌ এবাৰ ইয়াত আঁকিছো চাবা দেই ইয়াত এই লুডি বংশ সময়ত ইয়াত কোন আছিলে ইব্ৰাহিম লোডি আছিলে হয়নে লুডি বংশ সময়ত ইয়াত কোন আছিলে ইব্ৰাহিম লোডি আছিলে এই যে আমাৰ চৰকাৰবিলাকত কি হয় আমাৰ কেতিয়াবা চেন্ট্ৰেলত এখন গভৰ্ণমেণ্ট থাকে আৰু কেতিয়াবা কি হয় আমাৰ ষ্টেটত বেলেগ গভৰ্ণমেণ্ট থাকে ধৰি লোৱা এতিয়া আমাৰ অসমতে চেন্ট্ৰেল আৰু ষ্টেটৰ সেম গভৰ্ণমেণ্ট ৱেষ্ট বেংগল হওক বা বেলেগত হওক আমাৰ বেলেগ বেলেগ গভৰ্ণমেণ্ট থাকে নাই চ' তেনে কি হ'ল মানে এই চেন্ট্ৰেলত যেতিয়া আমাৰ ইব্ৰাহিম লোডি এই লুডি বংশ আফগান বংশ হয়নে এই লুডি বংশ যেতিয়া শাসন কৰিছিলে এই বেংগলৰ পাৰ্টটো চাবৰ কাৰণে গৌৰ বুলি কয় মানে সেই সময়ত এই গৌৰ বা বেংগলৰ পাৰ্টটো চাবৰ কাৰণে তেওঁলোকে এটা বেলেগ বংশক নিযুক্তি দিছিলে ঠিক আছে নে তেওঁলোকে এটা বেলেগ বংশক নিযুক্তি দিছিলে সেই বংশটোৰ নাম কি কোৱা তেওঁলোকে এটা বেলেগ বংশক নিযুক্তি দিছিলে সেই বংশটোৰ নাম কি কোৱা কি বংশ নিযুক্তি দিছিলে কোৱা বেলেগ এটা বংশ নিযুক্তি দিছিলে কি বংশ এইটো কোৱা ঠিক আছে কোৱা নুমানী বংশ গুড কি বংশ নুমানী বংশ এইফালে নুমানী বংশক কি ছিলে এই দায়িত্ব দিছিলে যে তোমালোকে আমাৰ হৈ পেলাই ইয়াত কি হয় এই বংশটো চোৱা ৰাখিব লাগিছে নুমানী বংশক দিছিলে ঠিক আছে চ' এই ইব্ৰাহিম লোডি মানে চেণ্টাৰ দিল্লীত কাৰ বংশ চলিছিলে ইমান লুডি বংশ চলিছিলে আৰু লুডি বংশৰে এটা চাব পাৰ্ট আছিলে এইটো কি আছিলে এই অংশটো আছিলে আৰু এইখন চাবলৈ কাক দিছিলে নুমানীসকলক দিছিলে নুমানীসকলৰ তাত হেড আছিলে কোন মানে বাহাৰ আলী নুমানী বুলি এজনক সেই অংশটো মানে তদাৰকৰ দায়িত্ব দিছিলে ঠিক আছে ওকে এই বাহাৰ আলী নুমানী আণ্ডাৰতে এজন কি আছিলে তোমাৰ কি বুলি কয় সেনাপতি আছিলে ঠিক আছে বা জাগিৰদাৰ বুলি ক'ব পাৰোঁ আমি জাগিৰদাৰ এজন আছিলে তাত জাগিৰদাৰজন আছিলে হাছান আলী ঠিক আছে নে আৰু এই হাছান আলী পুত্ৰ আছিলে এজন শ্বেৰ খান বা শ্বেৰ শাহ বুলি এজন কি আছিলে মানে শ্বেৰ শাহ নহয় ফাৰিদ বুলি কয় ঠিক আছে নে ফাৰিদ বুলি এজন আছিলে কি আছিলে ফাৰিদ বুলি এজন আছিলে ভালকে মন দিবা দেই ফাৰিদ বুলি এজন আছিলে এই ফাইট কৰিছিলে
ফাইট কৰিছিলে ফাইট আছিলে তোমাৰ ইব্ৰাহিম লোডি আন্দাৰত থকা এই আফগান বংশৰ এটা চাব বংশ বা তেওঁলোকে অধীন কৰি ৰখা বা তেওঁলোকে দায়িত্ব দি চলাই থকা এটা বংশ আছিলে নুমানী বংশ এই নুমানী বংশতে এজন মানুহে জাগিৰদাৰ হিচাপে চাকৰি কৰিছিলে সেইজনৰ নাম আছিল হাছান আলী ঠিক আছে আৰু এই হাছান আলী পুত্ৰ এজনৰ নাম আছিলে যাৰ নাম আছিলে ফাৰিদ ঠিক আছে নে এই ফাৰিদে কি কৰিছিলে এই ফাৰিদে কি হৈছিলে যুদ্ধত গৈ পেলাই তেওঁ বা ফাৰিদে যে চিকাৰ কৰিছিলে চিকাৰ যাওঁতে তেওঁ এটা কি কৰিছিলে এটা সিংহ মাৰিছিলে আৰু সিংহ মৰাৰ কাৰণে ফাৰিদৰ নামটো হৈ গ'ল শ্বেৰ শ্বাহ ঠিক আছে নে শ্বেৰ শ্বাহ ফাৰিদৰ নাম কি হৈ গ'ল শ্বেৰ শ্বাহ হৈ গ'ল ঠিক আছে নে এতিয়া ফাৰিদৰ নাম শ্বেৰ শ্বাহ হৈ গ'ল চুৰ ক'পা আহিলে চুৰিটো ক'পা আহিলে গম পোৱা নে এই মই যে কৈছিলোঁ অকণমান আগত যে কি আছিলে যিখিনি আমাৰ লুডি বংশ আছিলে এই লুডি বংশটো কি আছিলে এই লুডি বংশটো কি আছিলে ইয়াত আছিলে আৰু লুডি বংশৰ ইয়াত কি আছিলে আমাৰ ইয়াত নুমানী বংশ আছিলে ঠিক আছে একদম ভালকে মন দিবা দেই যেতিয়া ইয়াত যেতিয়া বাবৰৰ আক্ৰমণ হৈছিলে ইব্ৰাহিম লোডি দৌলত খান লোডি আলাম খান লোডি এইবিলাক গোটেইখিনি লোডিক মাৰি শেষ কৰিলে হয়নে চব মাৰি পেলাই শেষ কৰাৰ পাছতো কিছুমান সামন্তৰ আগত যে আছিলে যে ফিউডিজ যে চ' ইয়াতো কিছুমান এইবোৰতো চব আক্ৰমণ কৰিলে চব নিজৰ লগতে মিলাই লৈছিলে হয় নাই কোনে বাবৰে ঠিক আছে চ' এইবিলাক বংশ যোৱাৰ পাছতো কি হ'ল কিছুমান সামন্তৰ সৰু সৰু কিছুমান সামন্তৰ চাইড কেম্প বসবাস কৰিব ল'লে ঠিক আছে নে তেওঁলোকে সদায় কি কৰে দুৰ্বল ৰজাজনৰ কাৰণে ৱেইট কৰে ঠিক আছে যেতিয়া বাবৰ গ'ল ঠিক আছে নে বাবৰ যোৱাৰ পাছত যেতিয়া হুমায়ু আহিলে দেখিলে হুমায়ু সৰু ল'ৰা ঠিক আছে নে হুমায়ু যেতিয়া সৰু ল'ৰা চ' চেক বুজি পেলাই তেওঁলোকে কৰিলে ইয়াত এটা বেলেগ এটা মানে কি তেওঁলোক সামন্ত হৈ আছে ঠিক আছে চ' সামন্তৰ কোন হৈ আছে এই চুৰি বংশখিনি সামন্ত হৈছে ঠিক আছে চ' লুডিৰে এটা পাৰ্ট হৈ গ'ল কি চুৰি বংশ বা চুৰি ডাইনাষ্টি ঠিক আছে নে চুৰি ডাইনাষ্টি কি কোৱা হ'ব এই চুৰি ডাইনাষ্টিকে ছেকেণ্ড আফগান বুলি কোৱা হ'ব ঠিক আছে নে ছেকেণ্ড আফগান বুলি কোৱা হ'ব চুৰি বংশটোকে ছেকেণ্ড আফগান বুলি কোৱা হ'ব ঠিক আছে নে চ' এই লুডি বংশৰ কি হয় তেওঁলোক কি হয় তলতীয়া হয় হ'ব ওকে চ' এই চুৰি পাই ইয়াৰ নামটো কি আহিলে শ্বেৰ শ্বাহৰ নামটো কি হৈ গ'লগে শ্বেৰ শ্বাহ চুৰি হৈ গ'ল ঠিক আছে নে চ' হাছান চুৰি বা হাছান আলী চুৰি বা তাৰ মানে পুতেকো হ'ব শ্বেৰ শ্বাহ চুৰি হ'ব ঠিক আছে নে তাৰ পুতেক কোন হ'ব শ্বেৰ শ্বাহ চুৰি হ'ব ঠিক আছে চ' বাবৰে কি কৰিলে বাবৰৰ কথা ক'লে এতিয়া হুমায়ুন আছিলে হয় নাই হুমায়ুন কি কৈছিলে ইয়াত 1531 কালিঞ্জৰ অভিযান কৰিলে হৈ গ'ল চ' কালিঞ্জৰ অভিযান কৰি পেলাই বাবৰে দেখিলে যে বা ইয়াত দেখোন ভালে যুদ্ধ কৰিবলৈ একদম মানে পটককে জিকি যায় ঠিক আছে নে বৰ পটককে জিকে বহুত কষ্ট নহয় জিকিবলৈ চ' তেতিয়া কি কৰিলে এইফালে কি হৈ গ'ল বাবৰে এইফালে কৰিলে এই বাবৰে এইফালৰ পৰা আহিলে ইয়াত গ'লে তেওঁৰ কালিঞ্জৰ যুদ্ধ কৰিলে জিকিলে তাৰ পৰা এই পাৰ্টটো জিকিলে যুদ্ধ কৰিলে জিকিলে হয় নাই এই পাৰ্টটো কৈছিলে বাহাদুৰ আছিলে চাহ আছিলে হয় নাই চ' বাহাদুৰ চাহ জিকিলে কালিঞ্জৰ জিকিলে তাৰ পৰা তেওঁ দেখিলে যে মই বোলে ক'ত যাওঁ এতিয়া মই বোলে বিহাৰৰ ফালে যাওঁ ঠিক আছে নে বিহাৰৰ ফালে যাওঁ মানে বেংগল ঠিক আছে নে চৰি বিহাৰ ঠিক আছে বিহাৰ অ'কে বিহাৰ নাম কি এতিয়া পাটলিপুত্ৰ বা বিহাৰ ঠিক আছে নে চ' বিহাৰ অংশলৈ আক্ৰমণ কৰাৰ কথা ভাবিলে কোনে আমাৰ হুমায়ুৱে ঠিক আছে এই হুমায়ুৱে বিহাৰত আক্ৰমণ কৰিলে কিমান চনত 15 কিমান চনত কোৱা 15 কিমান চনত বিহাৰ আক্ৰমণ কৰিলে দহৰীয়া বেটেল অফ দহৰীয়া কোৱা বেটেল অফ দহৰীয়া কেতিয়া কৰিলে কোৱা 1532 ঠিক আছে নে 1532 কৈছে বেটেল অফ দহৰীয়া 1532 কৰিলে বাবৰে বেটেল অফ দহৰীয়া কৰিলে 1532 বেটেল অফ দহৰীয়া এই বেটেল অফ দাহৰিয়া কি কৰিলে শ্বেৰ শ্বাহ চুৰি চাইড কাটি দিলে শ্বেৰ শ্বাহ চুৰি এজন শক্তিশালী ৰজা আছিল সেই সময়ত শ্বেৰ শ্বাহ চুৰি চাইড কাটি দিলে শ্বেৰ শ্বাহ চুৰিয়ে গম পায় যে এই সময়ত মই যুদ্ধ কৰাটো ভাল কথা নহ'ব হয়নে এই সময়ত মই যুদ্ধ কৰাটো কি হ'ব ভাল কথা নহ'ব কেলে ইয়াত বানপানী হয় বিহাৰ অঞ্চল হয়নে চ' বানপানী অহালৈকে শ্বেৰ শ্বাহ চুৰিয়ে ৱেইট কৰিলে যে শ্বেৰ শ্বাহ চুৰিয়ে দেখিলে যে যেতিয়াই হুমায়ুক যাবলৈ দিলে ফাইট কৰিলে শ্বেৰ শ্বাহ চুৰি হাৰি দিলে ঠিক আছে শ্বেৰ শ্বাহ চুৰি চাইড কৰি দিলে চ' হাৰি দিলে চ' আমাৰ হুমায়ুয়ে ভাবিলে যে ইয়াততো বেছি একেবাৰে ইজি একদম বিহাৰটো কামেই নাই যুদ্ধ কৰিব ঠিক আছে নে চ' গুচি গ'ল একদম বেংগল গুচি গ'ল ঠিক আছে নে বেংগলত গৈ যুদ্ধ কৰিলে ঠিক আছে বেংগলত গৈ যুদ্ধ কৰিলে বেংগলৰ পৰা ঘূৰি আহোঁতে শ্বেৰ শ্বাহ চুৰিয়ে প্লেন কৰিলে এই চৌচা নামৰ জেগাডোখৰত এইটো আমাক হেৰিয়ে কোনে প্লেন কৰিলে আমাৰ এইটো কি শ্বেৰ শ্বাহে প্লেন কৰিলে ঠিক আছে যেতিয়া ঘূৰি আহিলে গৈ পেলাই অভিযান কৰি পেলাই তাত জিকি মেলি আহিব যেতিয়া ঘূৰি আহিলত ইয়াত ধৰিলে এই জেগাডোখৰত ধৰিলে শ্বেৰ শ্বাহে ধৰিলে শ্বেৰ শ্বাহে কি কৰিলে বুদ্ধি কৰি চলে কৌশলে আবদ্ধ কৰিলে হুমায়ুনক আবদ্ধ কৰিলে ঠিক আছে ভালকে মন দিবা হুমায়ুক আবদ্ধ কৰি পেলাই কৰিলে 1539ত কি কৰা হ'ল বেটেল অফ চৌচাৰ
এই বেটেল অফ চৌচাৰ কৰা হ'ল আৰু এই বেটেল অফ চৌচাৰ কি কৰা হ'ল এই হুমায়ুন কি কৰা হ'ল মানে কি কৰা হ'ল ফাইট কৰা হ'ল চ' হুমায়ুনৰ লগত কি হ'ল হুমায়ুনৰ লগত কাজিয়া কৰা হ'ল নে শেৰশ্বাহে একদম শেৰশ্বাহে বানপানীত খেদি ডুবুৱাই একদম খেদি পঠাই দিলে এতিয়া যাব ক'লে এতিয়া পলাব লাগিব ই পলাই পেলাই যেন তেনে নৈত উপঙি মিলি গৈ পেলাই নৈত উপঙি গৈ থাকোঁতে তাক পাই গ'ল কোনে চিহাবুদ্দিন নামৰ এটা মাছ বেপাৰী মানে এটা মাছ জালুৱা দেখিছেনে জাল বোৱাটোৰ নাম কি চিহাবুদ্দিন দেখিছেনে চিহাবুদ্দিনে পালে তাক আৰু চিহাবুদ্দিনে পাই পেলাই ক'লে যে এই দেখোন কোনোবা ভাল মানুহৰ ঘৰতহে লাগিছে কি কথা ক'লে বোলে মই ৰজা হয় বোলে কি কথা ক'লেছ অ আচ্ছা ৰজা হয় বোলে মই মহাৰাজ ঠিক আছে তেতিয়া চিহাবুদ্দিনক এদিনৰ ৰজা বনাইছিলে নে হুমায়ুৱে এদিনৰ ৰজা বনাইছিলে ঠিক আছে চ' চিহাবুদ্দিনে তাক উদ্ধাৰ কৰিলে আমাৰ হুমায়ুক উদ্ধাৰ কৰিলে ঠিক আছে চ' হুমায়ুক উদ্ধাৰ হ'লত নাই থাকিব নোৱাৰি ই গ'লে পলাই দিলে ক'লে পলাই দিলে ইৰাণ পলাই দিলে ইৰাণত পলাই দিলে 1540 ঘৈণীয়েকক থৈ পেলাই ঠিক আছে ঘৈণীয়েক থৈ পেলাই প্ৰেগনেণ্ট ঘৈণীয়েক থৈ পেলাই 1540 আকৌ খেদিলে 1540 আকৌ খেদিলে কনৌজত আকৌ খেদিলে এই কনৌজ অঞ্চলৰ এই যে হৰ্ষবৰ্ধন যে আছিলে হয়নে এই কনৌজত আকৌ এবাৰ খেদিলে 1540 আকৌ এবাৰ খেদিলে কোনে শেৰশ্বাহ চুৰিয়ে খেদি মাৰিলে মানে মাৰিব নোৱাৰিলে খেদি মানে পঠাই দিলে কাক আমাৰ হুমায়ুনক ঠিক আছে আমাৰ হুমায়ুন ঠিক আছে নে 1540 বেটেল অফ কনৌজ বেটেল অফ কনৌজ কৰিলে বা মিলগ্ৰাম বা বেটেল অফ আমি মিলগ্ৰাম বুলি ক'ব পাৰোঁ ঠিক আছে নে এই বেটেল অফ মিলগ্ৰাম বা বেটেল অফ কনৌজত 1540 ফাইনেল যুদ্ধ এই যুদ্ধখন কি কৰিলে এই ফাইনেল যুদ্ধখন কি কৰিলে হুমায়ুক ভাৰত এৰি যাবলৈ বাধ্য কৰালে এই হুমায়ুক ভাৰত এৰি যাবলৈ বাধ্য কৰালে কোনে কৰালে শেৰশ্বাহ চুৰিয়ে খাতাৰনাক বস্তু একদম হুমায়ুক যি 1540 গ'ল নাহিলে 15 বছৰ পাছত 1555 শেৰশ্বাহ চুৰি মৰাৰ 3 বছৰ পাছতহে আহিছে কাৰণ 45 সৰি তাতকে মানে বেছি বছৰ পিছত আহিছে তাৰমানে 1540 গৈছিলে আৰু 1555 15 বছৰ পাছতহে শেৰশ্বাহ চুৰি মৰাৰ পাছতহে কোন আহিছে আমাৰ এই হুমায়ুন আহিছে ভাৰতলৈ তাৰ আগত হুমায়ুন থকালৈকে বিহাৰ আহিবলৈ সাহস নহ'লে মানে কি এইবিলাক এখনে বাক্সাৰ পাৰ হ'বলৈ সাহস নহ'লে কাৰ হুমায়ুন সাহস নহ'লে চ' এই কি কৰিলে শেৰশ্বাহে একদম খেদি মাৰিলে ঠিক আছে নে খেদি মানে খেদি পঠিয়াই দিলে ঠিক আছে চ' 1540 গুচি গ'ল কিবা বুজি পোৱা নাই নেকি কিবা বুজি নোপোৱা আছে নেকি ছাৰ বেংগলত যে কি লিখিছা 2 জেগাত কমেণ্ট কিন্তু কেনেকৈ সম্ভৱ বেংগল অভিযান 38 কৰিলে ঠিক আছে নে 39 কি আছিলে 84 38 কি আছিলে বেংগল মানে আমাৰ ইমান দৰকাৰ নাই ঠিক আছে ওকে সো 1540 কি হ'ল আমাৰ হুমায়ুন পলাই দিলে ক'ত পলাই দিলে ইৰাণ পলাই দিলে কাৰণ যাবই নহয় ইয়াত আফগানত যাবই নহয় হয়নে পাকিস্তান যাবই নহয় আফগান যাবই নহয় ক'ত গুচি গ'ল একদম ইৰাণ পলাই দিলে ক'ত পলাই দিলে ক'ত পলাই দিলে আমাৰ হুমায়ুন পলাই দিলে ঠিক আছে নে হুমায়ুন পলাই দিলে ওকে এতিয়া 1540 গুচি গ'ল 1540 হুমায়ুন পলাই দিলে হুমায়ুন ক'ত আছিলে দিল্লী আছিলে হুমায়ুন কৈছিলে দিল্লী আছিলে আৰু এইফালে যেতিয়া কোন আছিলে কাৰণ এই কোন আছিলে শেৰশ্বাহ চুৰি আছিলে হয়নে শেৰশ্বাহ চুৰি আছিলে চ' শেৰশ্বাহ যেতিয়া চব খেদি পেলাই দিল্লী গৈ পেলাই ক'লে যে মই আজিৰ পৰা দিল্লী শেৰশ্বাহ চুৰি বংশ প্ৰতিষ্ঠা কৰিলে কোনে তাত গৈ পেলাই আকৌ কি হ'ল দিল্লীত বহি ল'লে কোন শেৰশ্বাহ তাৰ মানে 1540 পৰা কোন হ'ব আমি এতিয়া আমি হুমায়ুন পাছলৈ যোৱাৰ আগত আমি আকবৰলৈ যোৱাৰ আগত আমি শেৰশ্বাহক এৰি থৈ যাব নোৱাৰো হয় নাই আমি শেৰশ্বাহক অলপ চুই থৈ যাব লাগিব কাৰণ 1540 পৰা দিল্লীত কোন আহিব শেৰশ্বাহ আহিব 1540 পৰা দিল্লীত কোন আহিব শেৰশ্বাহ আহিব 1540 দিল্লী চুলতানেটত কোন বহিব দিল্লীত কোন বহিব শেৰশ্বাহৰ নামটো কি হ'ল তাৰ সিংহ মাৰিছিলে ঠিক আছে নে শেৰশ্বাহৰ সৰুটোৰ নাম কি আছিলে ফাৰিদ আছিলে সৰুকালৰ নাম কি আছিলে ফাৰিদ আছিলে বাপেকৰ নাম কি আছিলে হাছান আলী আছিলে কাৰ শেৰশ্বাহ চুৰি ঠিক আছে নে শেৰশ্বাহ চুৰি কি কৈছিলে বিহাৰ নামাকৰণ কৰিছিলে এই পাটলিপুত্ৰক টাউনখনক কি হৈছিলে বিহাৰ দিছিলে তেওঁ গ্ৰেণ্ড ট্ৰাংক ৰোড বনাইছিলে বা গ্ৰেট ট্ৰাংক ৰোড বনাইছিলে ৰোড নিৰ্মাণ কৰিছিলে কোনে শেৰশ্বাহে কৰিছিলে শেৰশ্বাহৰ কাম কি আছিলে শেৰশ্বাহে বহুত কাম কৰিছিলে শেৰশ্বাহৰ কামখিনিকে আকবৰে কপি কৰি থৈ দিলে মূৰ্খটোৱে গম নাই চ' শেৰশ্বাহে ইমানখিনি কাম কৰিলে শেৰশ্বাহ এজন যোগ্য ৰজা আছিলে সেই সময়ত চ' শেৰশ্বাহে বহুতখিনি কাম কৰিলে সেই গোটেই কামখিনি কৰি লৈছিলে আকবৰে কপি কৰি থৈ দিলে ঠিক আছে 90% কাম আকবৰে কপি কৰি থৈ দিলে শেৰশ্বাহে কি কাম কৰিছিলে মানে যদি কোৱা কি হ'ব শেৰশ্বাহে পাট্টা দিছিলে এই মাটিৰ পাট্টা দিছিলে আৰু কাবুলিয়ত
কাবুলিয়ত মানে কি বাৰু গম পাইছানে ধৰি লোৱা এই পাত্তা কি হয় যেনেকৈ টেক্সট ল'ব লাগে ন টেক্সট টেক্স ঠিক আছে ওকে টেক্স যেতিয়া ল'বলৈ যায় এই ধৰা তোমাৰ ইমানখিনি মাটি আছে ঠিক আছে মই তোমাক কওঁ তোমাৰ এবাৰ 60% টেক্স হ'ব তোমাৰ এবাৰ 60% টেক্স হ'ব ঠিক আছে চ' টেক্স কালেক্ট কৰিবলৈ যোৱাজনে ক'বগৈ যে 70% টেক্স লাগে 70% টেক্স ক'ব পৰিছে কোনে মহাৰাজক ক'ব পৰিছে তুমি জানো গৈ পেলাই মহাৰাজক সুধিবলৈ দম আছে যে মহাৰাজ আপুনি সঁচাকৈ 70% বুলি কৈছিলে জানো তুমি সুধিবলৈ তোমাৰ দম নাই হয় নাই চ' কি কৰে এই ঠগে আৰু সেই ঠগাৰ কাৰণে এই যিখন পাত্তা দিছিলে আৰু টেক্স দিয়াৰ পাছত কাবুলিয়ত এই মানে এই ৰচিদখনত এই কৃষকজনে লিখি পঠাব ষ্টাম্প মাৰি দিব যে হয় মই এইটো টেক্সি দিছোঁ বুলি কৈ পেলাই কি হয় তেওঁৰ ফালৰ পৰা এখন এগ্ৰিমেণ্ট মানে এখন চিগনেচাৰ কৰি দিব তেওঁ ঠিক আছে চ' তেওঁ সমজি ল'ব যে হয় মই এইখিনি টেক্স দিছোঁ মানে কোনো ধৰণৰ লুকুৱাব মেলিব নোৱাৰে ঠিক আছে চ' পাত্তাৰ কাবুলিয়তৰ ব্যৱস্থা কৰিছিলে কোনে শ্বেৰশ্বাহে কৰিছিলে ঠিক আছে শ্বেৰশ্বাহ চুৰি কৰিছিলে কাবুলিয়ত বা আমাৰ পাত্তাৰ যিটো ব্যৱস্থা আছিলে সেইটো চিষ্টেমটো আনিছিলে ঠিক আছে নে এইটো কাম কৰিছিলে কোনে শ্বেৰশ্বাহ চুৰি কৰিছিলে শ্বেৰশ্বাহ চুৰি আৰু কি কাম কৰিছিলে ক'ব মানে শ্বেৰশ্বাহ চুৰি কৰা কাম কেইটামান কোৱাচোন আৰু শ্বেৰশ্বাহ চুৰিয়ে বিহাৰ নাম দিলে ঠিক আছে এই পুৰণা কিলা মানে পুৰণা কিলা বনালে তেওঁ পুৰণা কিলা বনাইছিলে কোৱাচোন আৰু কি কৰিছিলে তেওঁ আৰু কিছুমান মুদ্ৰাৰ প্ৰচলন কৰিছিলে তেওঁ মুদ্ৰাৰ প্ৰচলন কৰিছিলে কোনে শ্বেৰশ্বাহ চুৰিয়ে মুদ্ৰাৰ প্ৰচলন কৰিছিলে গম পোৱা নে আমাৰ ভাৰতৰ যিটো ৰূপী সেইটো কাৰ দিনৰ পাইছিলে শ্বেৰশ্বাহে আনিছিলে ঠিক আছে মুদ্ৰাৰ প্ৰচলন কৰিছিলে তেওঁ জানে যে মানে সমাজ এখনত দুখীয়া মিডিল ক্লাছ আৰু ধনী 3 শ্ৰেণীৰ মানুহ থাকিব ঠিক আছে সেইকাৰণে ৰিচসকলৰ কাৰণে বেলেগ এটা মুদ্ৰা মিডিল ক্লাছৰ কাৰণে এটা বেলেগ এটা মুদ্ৰা নাম উলিয়ালে আৰু একেবাৰে দুখীয়াখিনিৰ কাৰণে কি হ'ব দুখীয়া পুৱাৰ এই পুৱাৰখিনিৰ কাৰণে এটা বেলেগ এটা মুদ্ৰা ওলাইছিলে এই ৰিচৰ যিটো মুদ্ৰা আছিলে সেইটো সোণৰ আছিলে যিটো মিডিল ক্লাছ আছিলে সেইটো ৰূপৰ আছিলে আৰু যিটো পুৱাৰ আছিলে তামৰ মুদ্ৰা আছিলে ঠিক আছে তামৰ মুদ্ৰা আছিলে সোণৰ মুদ্ৰাটো আকৌ সেই সময়ত আচাৰফি বুলি কয় আচাৰফি তেৰি ঝলক আচাৰফি গানটো যে আছিলে পুষ্পা এই আচাৰফি মানে কি সোণৰ মুদ্ৰা মানে তোমাৰ এক পলক তোমাৰ চকুৰ এটা চাৱনি এটা সোণৰ মুদ্ৰা নিচিনা গান দেখিছা তেৰি ঝলক আচাৰফি ঠিক আছে চ' আচাৰফি বুলি কৈছিলে আৰু ৰূপৰ মুদ্ৰা দেখিছিলে এই ৰূপৰ মুদ্ৰা ৰুপিয়া বুলি কৈছিলে বা ৰূপায়া বুলি কৈছিলে ঠিক আছে ৰূপায়া বুলি কৈছিলে আৰু তামৰ মুদ্ৰাৰ দাম বুলি কৈছিলে সেইকাৰণে আমি আজি দাম কিমান বুলি সুধো ঠিক আছে দুখীয়া মানুহখিনিৰ কাৰণে তেওঁ কথা চিন্তা কৰি পেলাই এই তামৰ যিটো মুদ্ৰা তাৰ নাম ৰাখিছিলে দাম ৰূপৰ মুদ্ৰা হৈছিলে ৰূপায়া আৰু সোণৰ মুদ্ৰাৰ নাম হৈছিলে আচাৰফি ঠিক আছে চ' সেইকাৰণে এতিয়া আমি দোকান গৈ পেলাই দাম কিমান এই বস্তুৰ দাম কিমান চ' দাম মানে কি দামটো কি হয় তামৰ মুদ্ৰাটো সেই সময়ত কি কৈছিলে দাম বুলি কৈছিলে দাম ঠিক আছে চ' তাৰ কৈছিলে এইখিনি তেওঁ প্ৰচলন কৰিছিলে কাৰ প্ৰচলন আছিলে শ্বেৰশ্বাহ চুৰিৰ প্ৰচলন আছিলে ঠিক আছে শ্বেৰশ্বাহ চুৰি কিছিলে প্ৰচলন আছিলে গম পাইছা 1540 কিছিলে শ্বেৰশ্বাহ চুৰিখিনি মুদ্ৰা প্ৰচলন আছিলে তেৰি ঝলক আচাৰফি হ'ব শ্বেৰশ্বাহ চুৰি এইখিনি কাম কৰাইছিলে বুজি পাইছা চাও শ্বেৰশ্বাহ চুৰি কেতিয়া মৰিছিলে ৰ'বা এই এতিয়া শ্বেৰশ্বাহ চুৰি মাৰে নেকি মই মাৰিছোঁ অকণমান আগত এবাৰ ৰিকল কৰা ছাৰ মাছিৱাৰা যুদ্ধ কি বুলি সুধিছে জানে মাছিৱাৰা যুদ্ধ কি মাছিৱাৰা যুদ্ধ কাৰ হৈছিলে 1555 যেতিয়া ৰ'বা টাইম আছে কম নহয় মানে এইখিলৈকে হৈ যাব শ্বেৰশ্বাহ চুৰি এইখিনি কাম কৰিলে শ্বেৰশ্বাহ চুৰিয়ে ৰজাক এছিষ্ট কৰিবৰ কাৰণে কিছুমান মিনিষ্টাৰ্ছৰ সংগঠন কৰিছে জানে কিছুমান মিনিষ্টাৰ বনাইছে তেওঁ দিৱান ই বুলি কয় দিৱান ই কাজী এই দিৱান ই কাজী কি হৈছিলে কোৰ্টৰ কামবিলাক চাইছিলে ঠিক তেনেকে দিৱান ই বুলি কৈ পেলাই তেওঁ আৰ্মিৰ কাৰণে এজন বেলেগকে ৰাখিছিলে তেওঁ এজন সব ডিপাৰ্টমেণ্টতে এজন বেলেগ আছিলে মিনিষ্টাৰ ৰাখিছিলে কোনে ৰাখিছিলে শ্বেৰশ্বাহ চুৰিয়ে ৰাখিছিলে শ্বেৰশ্বাহ চুৰিয়ে বহুতখিনি কাম কৰি থৈ গৈছিল ঠিক আছে শ্বেৰশ্বাহ চুৰিয়ে বহুতখিনি কাম কৰিছিলে চ' শ্বেৰশ্বাহ চুৰি কৰিছিলে দিল্লীত আছিলে 1540 ঠিক আছে 1540 তেওঁ দিল্লীত আছিলে দিল্লী শাসন কৰিলে ক'লে শ্বেৰশ্বাহ চুৰি ঠিক আছে দিল্লীত কৈছিলে শ্বেৰশ্বাহ চুৰি আছিলে হ'ব চ' 1540 গুচি গৈছিলে কোন আমাৰ হুমায়ুন গুচি গৈছিলে কেতিয়া আহিম ভাবি আছিলে ই গৈ পেলাই একো নাপাই পেলাই তাত ককাই ভাই নাইকিয়া ছোৱালীজনী কেনেবাকে ফচাই বিয়া পাতি ল'লে
তাৰ পৰাই কেনেবাকৈ 4,000 মান চলজাৰ পালে পাই পেলাই এতিয়া ভাবি আছে যে কেতিয়া ভাৰত আক্ৰমণ কৰোঁ কেতিয়া ভাৰতলৈ যাওঁ লাগি আছে চব ভাৰতলৈ চেষ্টা চলি আছে না যাবলৈ মাৰি পেলাই হৈয়ে বা যেন তেনে মই পানীত ডুবি যেন তেনে বাচি আহিছোঁ এই চিহাবুদ্দিনে পালে কাৰণে মোৰ জীৱনটো বাচিলে নহ'লে মই তাতো মৰিলোহেঁতেন ঠিক আছে নে চ' লাষ্টত যেতিয়া গম পালে যে মোৰ গিয়া কোন এইফালে শেৰশাহ মোৰ গিয়া পাছতহে হুমায়ুন আহিব ঠিক আছে নে হুমায়ুন আহিয়েই 1555ত যুদ্ধ কৰিব এই যুদ্ধ কৰিব এখন কি মাছিৱাৰা এখন পাঞ্জাবৰ ফালে কি কৰিব এখন মাছিৱাৰা এই বিষয়ে আমি কাইলৈ ক্লাছত পঢ়িম ঠিক আছে নে মাছিৱাৰা কৰিব ঠিক আছে নে মাছিৱাৰা যুদ্ধ কৰিব ঠিক আছে নে এইখিনি বিষয়ে আমি কাইলৈ পঢ়িম আকবৰক আনিম তাৰপৰা আমি কি কৰিম আমি হেমুক আহিব আমি পানিপথৰ ছেকেণ্ড যুদ্ধ হ'ব এনেকৈ হিষ্ট্ৰী আমাৰ এদিন কমপ্লিট হ'বগৈ ঠিক আছে নে মন দি পঢ়া ধৈৰ্য নেহেৰুৱাবা ঠিক আছে নে কেতিয়া ভাবি চোৱা চাগে যে মই কি কৰি আছোঁ মোক ইমান মই আজিলৈকে চাকৰি পোৱা নাই এইবোৰ মানে অলপমানো দুখ নকৰিবা কাম কৰা কনচেনট্ৰেট কৰা মনত ৰাখিবা তোমাৰ আটাইতকৈ বেয়া দিনটো 24 ঘণ্টাই থাকে ঠিক আছে নে চ' পঢ়াত ইমানেই ফ'কাছ কৰা যাতে বেয়া ধান্দাই বা ভুল ধান্দাই বা ডিম'টিভেট হোৱা চিন্তাবিলাকৰ পৰা আঁতৰিব পাৰা পঢ়াত পুৰা কনচেনট্ৰেট কৰা চব পাৰিবা চব পানী হৈ যাব ঠিক আছে নে একো টেনশ্যন নল'বা পৰীক্ষাত পাৰিবা খালি বিশ্বাস ৰাখা একদম কনচেনট্ৰেশ্যন পাৱাৰটো অলপ ইনক্ৰিজ কৰা মানে যোগা কৰা অলপ ধ্যান কৰা সব ঠিক হৈ যাব ঠিক আছে নে চ' হিষ্ট্ৰী ক্লাছ আজি এইখিনিতে আমি শেষ কৰিছোঁ ফাৰগানা কৰিছিলে ফাৰগানা উজবেকিস্তান থেংক ইউ